নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্যটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ অহা 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আন এটা ৰিভিজন ক্লাছ লৈ আহিছো তো এই ক্লাছটোত আমি আগতে আলোচনা কৰা কিছুমান কোৱেশ্চন ৰিভাইজ কৰিম তো আপোনালোকে এখন বহি আৰু এটা কলম উলিয়াই ল'ব আমাৰ লগতে আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে যোনটো শুদ্ধ হয় শুদ্ধ দি যাব আৰু ভুলটো ভুল দি যাব আৰু ভিডিঅ'টোৰ শেষত আপোনালোকে কমেণ্টত জনাই দিব কিমানটা প্ৰশ্ন আপোনালোকে শুদ্ধ কৰিব পাৰিলে আৰু বন্ধুসকল পাৰিলে এই ভিডিঅ'টো অলপ আপোনালোকে স্পিড কৰি ল'ব যেহেতু এতিয়া আপোনালোকৰ এক্সামৰ একেবাৰে কম সময় আছে তো মাজত মাত্ৰ আপোনালোকৰ এটা দিন আছে আজি হৈছে আপোনালোকৰ 13 তাৰিখ কাইলৈ 14 আৰু পৰহিলে আপোনালোকৰ এক্সাম সেয়ে আপোনালোকে এতিয়া যিমান পাৰে ৰিভাইজ কৰি যাওক বস্তুবিলাক যিমান পাৰে অকল ৰিভাইজ কৰিবলৈ চেষ্টা কৰক তো বলক দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰোঁ ফাৰ্ষ্ট কোৱেশ্চনটো কি দিছে Where did the Aryan first settle in India? আৰ্যসকলে প্ৰথম ভাৰতত ক'ত বসতি স্থাপন কৰিছিল তো আমি জানো শুদ্ধটো অপচন ডি পাঞ্জাব তো আৰ্যসকলে পাঞ্জাবত প্ৰথম বসতি স্থাপন কৰিছিল নেক্সট কোৱেশ্চনটো চাওক কি দিছে আমি অকল এনসাৰ বিলাক কৈ যাবলৈ চেষ্টা কৰিম What was the main profession of the people of Indus Valley civilization? হিন্দু সভ্যতাৰ মানুহবোৰৰ মূল বৃত্তি কি আছিল তো সকলোৱে জানো অপচন এটো হ'ব শুদ্ধতৰ এগ্ৰিকালচাৰ অৰ্থাৎ কৃষি আছিল তেওঁলোকৰ মূল বৃত্তি নেক্সট চাওক কি দিছে Who is the founder of yoga philosophy? যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন আছিল তো ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক এই প্ৰশ্নটোৰ উত্তৰটো জনাই দিবলৈ কৈছিলো তো কোন হয় আপোনালোকে জানে সকলোৱে অপচন বি টো হ'ব শুদ্ধতৰ পতঞ্জলিক যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক বুলি জনা যায় নেক্সট কোৱেশ্চনটো কি দিছে Which one of the following ports is located on eastern coast of India? তলৰ বন্দৰসমূহৰ ভিতৰত কোনটো ভাৰতৰ পূব উপকূলত অৱস্থিত তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি পৰদ্বীপ তো পৰদ্বীপ বন্দৰটো ভাৰতৰ পূব উপকূলত অৱস্থিত নেক্সট কোৱেশ্চনটো চাওক কি দিছে Which is called the Lake District of India? ভাৰতৰ লেক ডিস্ট্ৰিক্ট বুলি কোনখন ঠাইক কোৱা হয় তো ইয়াৰ শুদ্ধটো অপচন এ নৈনিতালক ভাৰতৰ লেক ডিস্ট্ৰিক্ট বুলি কোৱা হয় তো আপোনালোকে এই নৈনিতাল ঠাইটো বা জিলাখন ক'ত আছে আপোনালোকে কবচোন কমেন্টত জনাই পিনে জনে জনে জানে চাও আপোনালোকে কি মানে এটো পঢ়িছে নেক্সট কোৱেশ্চনটো লাগবঢ়ো কি দিছে চাওক Which one of the following rivers flows between Vindhya Satapura ranges? তলৰ কোনখন নদী বিন্ধ্যা সতপুৰা পৰ্বতমালাৰ মাজেৰে বৈ গৈছে তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি নৰ্মদা নদী নেক্সট চাওক কি দিছে Which of the following is India's longest highway? তলৰ কোনটো ভাৰতৰ আটাইতকৈ দীঘল ঘাইপথ তো লংগেষ্ট হাইৱে তো আপোনালোকে জানিব লাগে অপচন বি টো হ'ব শুদ্ধতৰ নেশনেল হাইৱে 44 নেক্সট চাওক কি দিছে Which is commonly known as the father of Indian Constitution? ভাৰতীয় সংবিধানৰ পিতৃ বুলি সাধাৰণতে কাক জনা যায় একদম ইজি প্ৰশ্ন হয় আৰু আপোনালোকে সকলোৱে এটো জানে অপচন এটো হ'ব শুদ্ধতৰ ডক্টৰ বি আৰ আম্বেদকাৰক তো ডক্টৰ ভীমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ বুলি আমি সকলোৱে জানো নেক্সট কোৱেশ্চনটো কি দিছে চাওক What is the minimum voting age in India? তো ভাৰতত মিনিমাম অৰ্থাৎ ন্যূনতম ভোটদানৰ বয়স কিমান তো আমি সকলোৱে এটো জানো আৰু সকলোৱে ভোট দিছে সগে তো অপচন কোনটো শুদ্ধ হ'ব অপচন বি টো হ'ব শুদ্ধতৰ 18 ইয়াৰ্স তো বৰ্তমান ভাৰতৰ ভোটদানৰ ন্যূনতম বয়স হৈছে 18 বছৰ কিন্তু এটো আগতে 18 বছৰ নাছিল আগতে কিমান আছিল 21 বছৰ আছিল তো কেতিয়া 21 বছৰৰ পৰা 18 বছৰ কৰা হ'ল হেতু আপোনালোকৰ পৰীক্ষাত কিন্তু প্ৰশ্ন আহে তো আপোনালোকে কোনে কোনে জানে কমেন্টত জনাই দিব নেক্সট কোৱেশ্চন তো চাওক কি দিছে Where is located is Silka Lake? Silka হ্ৰদটো ক'ত অৱস্থিত তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি উৰিষ্যা তো সকলোৱে জানো আমি উৰিষ্যাত চিল্কা হ্ৰদ আছে নেক্সট চাওক কি দিছে Which country shares its international border with Bangladesh and Myanmar? কোনখন ৰাষ্ট্ৰই নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা বাংলাদেশ আৰু ম্যানমাৰৰ লগত ভাগ কৰিছে তো বন্ধুসকল এটো ভুল হৈছে অলপ ৰাষ্ট্ৰ হ'ব না লাগিছিলে Which country নহয় Which state কাৰণ ইয়াত আমাক কান্ট্ৰি দিয়াই নাই Which state হ'ব ঠিক আছে আপোনালোকৰ অলপ প্ৰশ্নটো অকমান খেলিমেলি হৈছে কোনখন ৰাজ্যই নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে ভাগ কৰিছে অসম আছে মেঘালয় আছে ত্ৰিপুৰা আছে আৰু মিজোৰাম আছে তো আপোনালোক অপচন কিটা ভালদৰে চাওক জানিছে সকলোৱে অপচন ডি টো হ'ব শুদ্ধতৰ মিজোৰাম তো মিজোৰামে বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে নেক্সট চাওক কি দিছে In which year Food Safety and Standards Act was enacted in India? তো ভাৰতত খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল
তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো অপচন সি 2006 2006 চনত নেক্সট কি দিছে ন্যাকুম ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ন্যাকুম উৎসৱ ভাৰতৰ কোনখন ৰাজ্যত উদযাপন কৰা হয় উত্তৰটো অপচন এ অৰুণাচল প্ৰদেশত ন্যাকুম উৎসৱটো উদযাপন কৰা হয় নেক্সট কোৱেশ্চনটো কি দিছে চাওক হুইচ কমিউনিটি ইন নৰ্থ ইষ্ট ইণ্ডিয়া সেলিব্ৰেটেড দ্য ফেষ্টিভেল মেডাম মেফি উৎসৱ উত্তৰ পূব ভাৰতৰ কোনটো সম্প্ৰদায়ে পালন কৰে তো আমি সকলোৱে জানো অপচন এটো হ'ব শুদ্ধ উত্তৰ টাই আহোম কেতিয়াবা অকল আহোম বুলি আহিব পাৰে তো টাই আহোম বা আহোম জনগোষ্ঠীৰ লোকসকলে মেডাম মেফি উৎসৱটো পালন কৰে আৰু কেতিয়া পালন কৰে হেতু আপোনালোকে কমেন্টত জনাব নেক্সট কোৱেশ্চনটো লাগবহিম কি দিছে দা সবৰিমালা টেম্পল ইজ সিটুৱেটেড ইন হুইচ ষ্টেট সবৰিমালা মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত তো বন্ধুসকল এটো সকলোৱে জানে চাগে অপচন সি টো হ'ব শুদ্ধ উত্তৰ কেৰালাত সবৰিমালা মন্দিৰ আছে তো বন্ধুসকল নেক্সট কোৱেশ্চনসমূহ ডিসকাস কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থওঁ যেহেতু এতিয়া আপোনালোকৰ পৰীক্ষাৰ বাবে একেবাৰে কম সময় আছে তো আপোনালোকে যদি কিমান প্ৰেক্টিস কৰিছে বা আপোনালোকৰ ৰিভাইজ কেনেকুৱা হৈছে নিজকে টেষ্ট কৰিব বিচাৰে এখন মক টেষ্ট আমাৰ পৰা ল'ব পাৰে মাত্ৰ 25 টকা পে কৰি পিনে আপোনালোকে এই মক টেষ্টখন লৈ পিনে নিজকে টেষ্ট কৰিব পাৰিব যে আপোনালোকৰ প্ৰিপাৰেচনটো কেনেকুৱা হৈছে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে তো যদি লাগে আপোনালোকে স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই মক টেষ্ট পিডিএফখন লৈ ল'ব পাৰিব আৰু যদি এডিআৰই বা আসাম পুলিচৰ ফুল সিলেবাস থকা পিডিএফ লাগে গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ বাবে তো হেবিলাকো পাই যাব আপোনালোকে স্ক্ৰিনত থকা নাম্বাৰটো মুঠতে আমাক হোৱাটছআপ কৰি ল'ব তো বলক নেক্সট কোৱেশ্চন লাগবঢ়ো কি দিছে চাওক গংগাসাগৰ মেলা ইজ অৰ্গানাইজড বাই হুইচ ষ্টেট অফ ইণ্ডিয়া ভাৰতৰ কোনখন ৰাজ্যই গংগাসাগৰ মেলাৰ আয়োজন কৰে তো ইয়াৰ শুদ্ধটো অপচন এ ওয়েস্ট বেংগল পশ্চিম বংগই গংগাসাগৰ মেলাৰ আয়োজন কৰে নেক্সট কোৱেশ্চনটো কি দিছে when was the বৰদলৈ ট্ৰফি ফাৰ্স্ট started বৰদলৈ ট্ৰফি প্ৰথম কিমান চনৰ পৰা আৰম্ভ হৈছিল তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো অপচন বি 1952 1952 চনৰ পৰা বৰদলৈ ট্ৰফি আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো চাওক কি দিছে ইন হুইচ ইয়াৰ ফাৰ্স্ট উইন্টাৰ অলিম্পিক ওয়াৰ হেল্ড তো কোন চনত প্ৰথম শীতকালীন অলিম্পিক অনুষ্ঠিত হৈছিল অপচন এটো হ'ব শুদ্ধ উত্তৰ 1924 তো 1924 চনত ফ্ৰান্সত মনত ৰাখিব 1924 চনত ফ্ৰান্সত প্ৰথম শীতকালীন অৰ্থাৎ উইন্টাৰ অলিম্পিক হৈছিল নেক্সট চাওক কি দিছে হু অফ দা ফলোইং ওয়াজ নিকনেম দা ফ্লাইং ফিন তলৰ কাক ফ্লাইং ফিন নামেৰে জনা যায় বা ফ্লাইং ফিন ডাক নামেৰে জনা গৈছিল তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন বি পাভু নুৰ্মিক ফ্লাইং ফিন নামেৰে জনা গৈছিল নেক্সট চাওক কি দিছে দা দেউধৰ ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট দেউধৰ ট্ৰফিটো ইম্পৰ্টেন্ট হয় কোনটো খেলৰ সৈতে জড়িত আমাক সুধিছে তো গোটেইকেইটা ট্ৰফি আপোনালোকে জানি যাব মানে মনত ৰাখি যাব কোনটো ট্ৰফি কোনটো খেলৰ সৈতে জড়িত হৈ থাকে তো গোটেইকেইটা ইম্পৰ্টেন্ট হ'ব পাৰে আপোনালোকৰ এক্সামত এটাটো আহিব এনেকুৱা তো ইয়াতে সুধিছে দেউধৰ ট্ৰফিটো কোনটো হ'ব অপচন বি টো হ'ব শুদ্ধ উত্তৰ ক্ৰিকেটৰ সৈতে জড়িত নেক্সট চাওক কি দিছে আৰ্চাৰী ইজ দ্য নেশ্যনেল স্পৰ্ট অফ হুইচ কান্ট্ৰি তীৰ খেল বা যেটো আৰ্চাৰী বুলি কয় হেতু কোনখন ৰাষ্ট্ৰৰ জাতীয় খেল অপচন কেইটা ভালদৰে আপোনালোকে পঢ়ি চাব লাগিব তেতিয়া ভুটান হ'ব নে ডেনমাৰ্ক নে শ্ৰীলংকা নে সুইজাৰলেণ্ড তো আমি যদি চাওঁ অপচন এটো হ'ব শুদ্ধ উত্তৰ ভুটানৰ ৰাষ্ট্ৰীয় খেল হৈছে আৰ্চাৰী নেক্সট কোৱেশ্চন কি দিছে চাওক হাউ মেনি অফিচিয়েল ল্যাঙ্গুৱেজেছ ডাজ ইউনাইটেড নেশনছ হেভ ৰাষ্ট্ৰসংঘৰ চৰকাৰী ভাষা কিমান আছে তো ইয়াৰ শুদ্ধটো অপচন বি 6টা ৰাষ্ট্ৰসংঘৰ 6টা চৰকাৰী ভাষা আছে আৰু হেকিটা হৈছে আৰবিক চাইনিজ ইংলিছ ফ্ৰেঞ্চ ৰাছিয়ান আৰু স্পেনিছ এই 6টা ৰাষ্ট্ৰসংঘৰ চৰকাৰী ভাষা নেক্সট লে আগবঢ়িম কি দিছে হোৱাট ইজ দা টাৰ্ম অফ দ্য প্ৰেসিডেন্ট অফ ইউএন জেনাৰেল এছেম্বলি তো ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতিৰ কাৰ্যকাল কিমান তো ৰাষ্ট্ৰসংঘৰ যে সাধাৰণ পৰিষদৰ সভাপতি থাকে তেওঁৰ কাৰ্যকালটো কিমান হয় তো ইয়াৰ শুদ্ধটো অপচন সি 1 ইয়াৰ তেওঁৰ কাৰ্যকাল মাত্ৰ 1 বছৰ তো আমি জানো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি বা অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ কাৰ্যকাল কিমানকে হয় সকলোৰে 5 বছৰ হয় হেতু আপোনালোকে জানি থব নেক্সট তো চাকি দিছে where was the SAARC summit held in 1985 1985 চনত প্ৰথম কোট SAARCৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল তো বন্ধুসকল ৰাইট আনসাৰটো যে অপচন বি ঢাকাত তো বাংলাদেশৰ ৰাজধানী ঢাকাত 1985 চনত SAARCৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল নেক্সট তো চাওক কি দিছে where is the headquarter of IMF অৰ্থাৎ ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড লোকেটেড IMF ৰ মুখ্য কাৰ্যালয় ক'ত আছে তো বন্ধুসকল ৰাইট আনসাৰটো অপচন সি ওয়াশিংটন ডিসি আমেৰিকাৰ ওয়াশিংটন ডিসিত IMF ৰ হেডকোয়াৰ্টাৰ আছে নেক্সট তো কি দিছে when was the treaty of Yandabu signed
ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু হয়তো সকলোৱে জানে তো কোনটো হ'ব শুদ্ধতৰ অপচন সি টো হ'ব শুদ্ধতৰ 1826 ত তাৰিখটো কিমান আছিল 24 ফেব্ৰুৱাৰী 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল কাৰ মাজত স্বাক্ষৰিত হৈছিল জানে চাগে সকলোৱে তো আমি আগবাঢ়িম নেক্সট কুৱেশ্যনটোলে কি দিছে চাওক হু শিফটেড দ্য কেপিটেল ফ্ৰম কামৰূপ নগৰ টু কমতাপুৰ কোনে কামৰূপ নগৰৰ পৰা কমতাপুৰলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল তো ইয়াৰ শুদ্ধতৰটো অপচন এ সন্ধ্যা ৰজাই কামৰূপ নগৰৰ পৰা কমতাপুৰলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল নেক্সট টু কি দিছে চাওক হু ৱাজ দ্য ফাৰ্ষ্ট বৰফুকন অফ আহোমৰ প্ৰথম বৰফুকন কোন আছিল তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো যে অপচন ডি লাংগি পানিছিয়া বৰফুকন আহোমসকলৰ প্ৰথম বৰফুকনজন আছিল লাংগি পানিছিয়া নেক্সট টু চাওক কি দিছে হোৱাট ৱাজ দ্য কেপিটেল অফ কুশ কিংডম কুশ ৰাজ্যৰ ৰাজধানী কি আছিল তো আমি সকলোৱে জানিব লাগে অপচন সি টো হ'ব শুদ্ধতৰ কোচবিহাৰ তো কোচবিহাৰতে কুশটো সোমাই আছে আপোনালোকৰ মনত থাকিবলৈ সুবিধা হ'ব নেক্সট টু চাওক কি দিছে হোৱাট ৱাজ দ্য নেম অফ ডটাৰ অফ কিং বানাসুৰ বানাসুৰ ৰজাৰ কন্যাৰ নাম কি আছিল সকলোৱে জানে অপচন বি টো হ'ব শুদ্ধতৰ উষা তো বানাসুৰ ৰজাৰ কন্যাৰ নাম আছিল উষা নেক্সট টু আগবাঢ়িম কি দিছে চাওক ইন হুজ ৰেইন তুলসীদাস ৰট ৰামচৰিত মানস কাৰ ৰাজত্বকালত তুলসীদাসে ৰামচৰিত মানস লিখিছিল তো বন্ধুসকল ৰাইট এনসাৰটো অপচন সি আকবৰৰ ৰাজত্বকালতে তুলসীদাসে ৰামচৰিত মানস লিখিছিল নেক্সট কুৱেশ্যনটো আগবাঢ়িম কি দিছে হোৱাট ইজ দ্য ফৰ্মুলা অফ কাৰ্বন মনক্সাইড গেছৰ সূত্ৰটো কি তো কাৰ্বন ডাই অক্সাইড বুলি সোধা নাই কাৰ্বন মনক্সাইড হৈছে কাৰ্বন ডাই অক্সাইডৰটো আমি জানো CO2 অপচন বি যেটো আছে কাৰ্বন মনক্সাইডৰটো কোনটো হ'ব অপচন সি টকাটো অপচন কিটা অলপ খেলিমেলি হৈছে অলপ চাব আপোনালোকে তো CO হ'ব অনলি CO হ'ব কাৰ্বন মনক্সাইডৰ আৰু কাৰ্বন ডাই অক্সাইড হেতু হ'ব CO2 তো ভালকে মনত ৰাখিব CO2 মানে কাৰ্বন ডাই অক্সাইড কাৰ্বন মনক্সাইড যদি আহে হেতু হ'ব অনলি CO নেক্সট কোৱেশ্যন টো আগবাঢ়ো কি দিছে চাওক HIV ফুল ফৰ্ম কি এটো কিন্তু ইম্পৰ্টেন্ট হয় HIV ৰ সম্পূৰ্ণ নামটো কি জানিব লাগে আপোনালোকে সকলোৱে তো অপচন বি টো হ'ব শুদ্ধতৰ হিউম্যান ইমিউনো ডেফিচিয়েন্সি ভাইৰাছ HIV ৰ সম্পূৰ্ণ ৰূপটো হৈছে হিউম্যান ইমিউনো ডেফিচিয়েন্সি ভাইৰাছ নেক্সট তো চাওক কি দিছে ক্যালচিফেৰল ইজ দা কেমিক্যাল নেম অফ হুইচ ভিটামিন ক্যালচিফেৰল কোনটো ভিটামিনৰ ৰাসায়নিক নাম তো বন্ধুসকল ৰাইট আনসাৰটো অপচন সি ভিটামিন ডি তো ভিটামিন ডি ৰ আন এটা নাম হৈছে ক্যালচিফেৰল নেক্সট তো কি দিছে চাওক the growth inhibiting hormone found to be present in plants is উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰমন কোনবিধ অৰ্থাৎ উদ্ভিদৰ কোনবিধ হৰমনে বৃদ্ধিত বাধা দিয়ে ৰোধ কৰে মানে তো কোনটো হ'ব অপচন বি টো হ'ব শুদ্ধতৰ এপসাইসিক এসিড উদ্ভিদৰ এপসাইসিক এসিড কি কৰে বৃদ্ধিক বাধা দিয়ে ৰোধ কৰে নেক্সট কোৱেশ্যন তো চাওক কি দিছে which of the following is known as master gland নিম্নলিখিত কোনটোক মাষ্টাৰ গ্ল্যান্ড বুলি কোৱা হয় তো বন্ধুসকল ৰাইট আনসাৰটো যে অপচন বি পিটুইটাৰী গ্ল্যান্ড পিটুইটাৰী গ্ৰন্থিটোক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয় নেক্সট কোৱেশ্যন তো কি দিছে চাওক বাৰাণসী is situated on the bank of which river বাৰাণসী কোনখন নদীৰ পাৰত অৱস্থিত ইয়াৰ শুদ্ধতৰ অপচন এ গংগা নদীৰ পাৰত বাৰাণসী অৱস্থিত নেক্সট তো আগবাঢ়িম কি দিছে which is the longest dam in India ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো তো বন্ধুসকল ইয়াৰ শুদ্ধতৰটো যে অপচন বি হীৰাকুণ্ড ডেম ভাৰতৰ আটাইতকৈ দীঘল বান্ধটো হৈছে হীৰাকুণ্ড বান্ধ নেক্সট কোৱেশ্যন তো আগবাঢ়িম কি দিছে চাওক হু ইজ দ্য অথৰ অফ দ্য বুক দাস কেপিটেল কিতাপখনৰ লেখক কোন ইয়াৰ শুদ্ধতৰটো অপচন বি কাৰ্ল মাৰ্কস হৈছে দাস কেপিটেল কিতাপৰ লেখক নেক্সট কোৱেশ্যন কি দিছে দ্য হিউম্যান ব্ৰেইন ক্যান বি ডিভাইডেড ইনটু হাউ মেনি ইউনিটস মানৱ মগজুক কিমানটা অংশত বিভক্ত কৰিব পাৰি ইয়াৰ শুদ্ধতৰটো অপচন এ 3 তো মানৱ মগজুটোক মানুহৰ মস্তিষ্কটোক তিনটা ভাগত ভগোৱা হৈছে এটা হৈছে প্ৰমস্তিষ্ক এটা মধ্য মস্তিষ্ক আৰু এটা হৈছে পশ্চাৎ মস্তিষ্ক নেক্সট কোৱেশ্যন তো কি দিছে হোৱাট ইজ দ্য নৰ্মেল টেম্পাৰেচাৰ অফ এ হিউম্যান বডি মানুহৰ শৰীৰৰ স্বাভাৱিক তাপমাত্ৰা কিমান তো এটো শুদ্ধতৰটো অপচন বি 37 ডিগ্ৰী সেলসিয়াস এটো কিন্তু মানুহৰ শৰীৰৰ স্বাভাৱিক তাপমাত্ৰা কিতেবা আপোনালোকৰ মানুহৰ শৰীৰৰ যেটো তাপমাত্ৰা ৰেঞ্জটো কিমান হয় কিমান ডিগ্ৰী সেলসিয়াছৰ পৰা কিমান ডিগ্ৰী হয় হেতু আহিব পাৰে তো কোনে আপোনালোকে জানে কমেন্টত জনাই দিবচোন নেক্সট কোৱেশ্যন লাগবাৰো কি দিছে টাইফয়েড ইজ কজড বাই হুইচ ব্যাকটেৰিয়া টাইফয়েড কোনটো ব্যাকটেৰিয়াৰ ফলত হয় তো বন্ধুসকল ইয়াৰ শুদ্ধতৰটো অপচন এ সালমোনেলা টাইফো তো সালমোনেলা টাইফো নামৰ এবিধ ব্যাকটেৰিয়াৰ ফলত টাইফয়েড বেমাৰী হয় নেক্সট কোৱেশ্যন লাগবাৰিম কি দিছে চাওক
Among the following river, which one does not originate from the Himalayas? নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নাই হোৱা? তো ইয়াৰ শুদ্ধটো অপচন ডি নৰ্মদা। আৰু এইবিলাক আমি আলোচনা কৰিছোৱে নৰ্মদা নদীখন হিমালয়ৰ পৰা উৎপত্তি নাই হোৱা। নেক্সট তো চাওক কি দিছে water has maximum density at কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? তো বন্ধুসকল এই প্ৰশ্নটো আপোনালোকৰ যোৱাবাৰ 2022 চনত এডিআৰই পৰীক্ষাত কিন্তু আহি গৈছে 2022 চনত এটো আহিছিলে যে কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়। তো সকলোৱে জানে চাগে অপচন ডি টো হ'ব শুদ্ধত্তৰ 4 ডিগ্ৰী সেলসিয়াছত। নেক্সট কোৱেশ্চনটো চাওক কি দিছে which social science studies the production distribution and consumption of wealth? সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তিৰ উৎপাদন বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়? তো ইয়াৰ শুদ্ধটো অপচন বি ইকোনমিক্স অৰ্থাৎ অৰ্থনীতিত এই বিলাকৰ বিষয়ে অধ্যয়ন কৰা হয়। নেক্সট তো চাওক কি দিছে ইন ভলিবল হাউ মেনি প্লেয়াৰ্স আর পার টিম আর অন দা কোর্ট? ভলিবল কোর্টত প্ৰতিটো কক্ষত কিমানজনকৈ খেলুৱৈ থাকে? তো ইয়াৰ ৰাইট আনসাৰটো অপচন সি 6 অৰ্থাৎ 6 জনকৈ খেলুৱৈ থাকে। নেক্সট তো চাওক কি দিছে where is the headquarters of Indian Space Research Organization? যেটো ইসরো বুলি আমি কওঁ ইসরো মানে আমাক কি দিছে where is the headquarter of ISRO? ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে? তো ইয়াৰ শুদ্ধটো অপচন ডি বেংগালুৰুত। নেক্সট তো চাওক কি দিছে আটাকামা ডেজাৰ্ট ইজ ইন which of the following countries? আটাকামা মৰুভূমি তলৰ কোনখন দেশত আছে? মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়। তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি চিলি। চিলি দেশত আটাকামা মৰুভূমি অৱস্থিত। নেক্সট কোৱেশ্চন কি দিছে দ্য পানামা কেনেল কানেক্টস দ্য আটলান্টিক ওচিয়ান উইথ which ocean? পানামা খালে আটলান্টিক মহাসাগৰক কোনখন মহাসাগৰৰ লগত সংযোগ কৰিছে? তো ইয়াৰ শুদ্ধটো অপচন সি দ্য পেচিফিক ওচিয়ান অৰ্থাৎ প্ৰশান্ত মহাসাগৰৰ সৈতে সংযোগ কৰিছে। নেক্সট তো চাওক কি দিছে which two of the following planet do not have any satellites? তলৰ কোন দুটা গ্ৰহৰ এটা উপগ্ৰহ নাই? তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি মাৰ্কিউৰি এণ্ড ভেনাছ অৰ্থাৎ বুধ গ্ৰহ আৰু শুক্ৰ গ্ৰহ এই দুইটা গ্ৰহৰে এটাকৈ উপগ্ৰহ নাই মানে এটাও নাই উপগ্ৰহ। নেক্সট তো চাওক কি দিছে which planet is called Earth's twin sister? কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয়? মোস্ট ইম্পৰ্টেন্ট হয় আৰু এটো সকলো জানে। অপচন কোনটো হ'ব? অপচন বি টো হৈ যাব শুদ্ধত্তৰ ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহক। নেক্সট তো চাওক কি দিছে which of the following planet is known as a rising star? তলৰ কোনটো গ্ৰহক পুৱতি ভুটা তৰা বুলি জনা যায়? ইয়াৰ শুদ্ধটো অপচন বি শুক্ৰ গ্ৰহ অৰ্থাৎ ভেনাছকে জনা যায়। নেক্সট তো লাগবাহিম the coldest planet in the solar system is সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহটো কোনটো? তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন এ ইউৰেনাছ। ইউৰেনাছ গ্ৰহটো হৈছে সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহ। নেক্সট তো চাওক কি দিছে তুংভদ্ৰ এণ্ড ভীমা আৰ ট্ৰিবিউটাৰিজ অফ which of the following rivers? তুংভদ্ৰ আৰু ভীমা তলৰ কোনখন নদীৰ উপনৈ? তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন এ কৃষ্ণা। তুংভদ্ৰ আৰু ভীমা এই দুয়োখনে কৃষ্ণা নদীৰ উপনৈ। নেক্সট তো চাওক কি দিছে where is the world's largest desert lake situated? বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি হ্ৰদটো ক'ত অৱস্থিত? তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন সি আফ্ৰিকা। বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি হ্ৰদটো আফ্ৰিকাত অৱস্থিত। নেক্সট কোৱেশ্চন দ্য ষ্ট্ৰেইট that separates Europe from Africa is ইউৰোপক আফ্ৰিকাৰ পৰা পৃথক কৰা প্ৰণালীটোৰ নাম কি? শুদ্ধটো অপচন বি ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ। তো জিব্ৰাল্টাৰ জলদ্বীপে ইউৰোপক আফ্ৰিকাৰ পৰা পৃথক কৰিছে। নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ফাষ্টেষ্ট প্ৰডিউচিং ভিটামিন ইন আৱাৰ বডিজ? আমাৰ শৰীৰত আটাইতকৈ দ্ৰুতগতিত প্ৰস্তুত হোৱা ভিটামিনটো কি? ইয়াৰ শুদ্ধটো যাব অপচন এ ভিটামিন ডি। মানুহৰ শৰীৰত ভিটামিন ডি টো আটাইতকৈ দ্ৰুতগতিত প্ৰডিউচ হয়। নেক্সট কোৱেশ্চন কি দিছে when was Pakistan created as a separate dominion? পাকিস্তান এখন কেতিয়া বেলেগ ৰাষ্ট্ৰ হিচাপে সৃষ্টি হৈছিল? তো ইয়াৰ শুদ্ধটো অপচন সি 14 আগষ্ট 1947ত 1947 চনৰ 14 আগষ্টত। নেক্সট তো চাওক কি দিছে হু ডিসকভাৰ্ড দ্য সাউথ পোল? দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন এ আমুনছেন। আমুনছেনে দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিল। নেক্সট কোৱেশ্চন কি দিছে হু এষ্টাব্লিছ দ্য মোগল এম্পায়াৰ ইন ইণ্ডিয়া? ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল? শুদ্ধটো অপচন এ বাবৰ। বাবৰে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল। নেক্সট তো চাওক কি দিছে which part of the body causes
কেটাৰেক্টছ শৰীৰৰ কোনটো অংশত কেটাৰেক্ট ৰোগ হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন ডি চকু আৰু সকলোৱে জানে চকুতে কেটাৰেক্ট ৰোগ হয় নেক্সট কোৱেশ্চন কি দিছে আপাটানি আৰ দা ট্ৰাইবেল পিপল অফ হুইচ ষ্টেট আপাটানি সকল কোন ৰাজ্যৰ জনজাতি হয় অপচন এটো হ'ব শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশৰ নেক্সট চাওক কি দিছে হু ৰট দা বুক ক্ৰাই দা পিকক এই গ্ৰন্থখন কোনে লিখিছিল শুদ্ধ উত্তৰটো অপচন বি অনিতা দেশাই ক্ৰাই দা পিকক গ্ৰন্থখন লিখিছিল নেক্সট কোৱেশ্চন কি দিছে চাওক দা ট্ৰপিক অফ কেঞ্চাৰ ডাজ নট পাছ থ্ৰু হুইচ অফ দা ষ্টেট তলৰ কোনখন ৰাজ্যৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ নাযায় তো বন্ধুসকল ৰাইট আনসাৰটো অপচন ডি উৰিষ্যাৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ নাযায় নেক্সট চাওক কি দিছে হুইচ লেটিটিউড passes through the middle of India কোনটো অক্ষাংশ ভাৰতৰ মাজভাগেৰে পাৰ হৈ যায় তো ইয়াৰ শুদ্ধ উত্তৰটো যে অপচন ডি ট্ৰপিক অফ কেঞ্চাৰ অৰ্থাৎ কৰ্কট ৰেখা নেক্সট কোৱেশ্চন কি দিছে হুইচ ফৰেইন কান্ট্ৰি ইজ ক্লোজেষ্ট টু আন্দামান আইলেণ্ড আন্দামান দ্বীপপুঞ্জৰ ওচৰত কোনখন দেশ আছে তো চাগে এইটো আমি ইয়াৰ আগৰ ভিডিঅ'তে আলোচনা কৰিছিলো কোনখন দেশ আছে সকলোৱে জানে অপচন সি টো হ'ব শুদ্ধ উত্তৰ ম্যানমাৰ দেশখন আছে নেক্সট কোৱেশ্চন কি দিছে হুইচ ষ্টাৰ ইজ নিয়াৰেষ্ট টু দা আৰ্থ কোনটো তৰা পৃথিৱীৰ আটাইতকৈ ওচৰত আছে একদম ইজি সকলোৱে জানে অপচন এটো হ'ব শুদ্ধ উত্তৰ সান তো সানটো এক প্ৰকাৰ তৰা হয় অৰ্থাৎ নক্ষত্ৰ হয় আৰু এই সূৰ্য নক্ষত্ৰটোৱে পৃথিৱীৰ ওচৰত থকা আটাইতকৈ ওচৰত থকা নক্ষত্ৰ নেক্সট কোৱেশ্চন কি দিছে চাওক হু ইজ দা অথৰ অফ দা বুক পলিটিকেল মেন নামৰ যিখন গ্ৰন্থ সেই গ্ৰন্থখনৰ লিখক কোন তো অপচন ডিটো হ'ব শুদ্ধ উত্তৰ চিনাৰ মাৰ্টিন লিপছেটে পলিটিকেল মেন গ্ৰন্থখন লিখিছিল তো আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো আগবাঢ়িম কি দিছে হোৱাট আৰ দা ডিজিজ কজ বাই আয়োডিন ডিফিচিয়েঞ্চি তো আয়োডিনৰ অভাৱত কি ৰোগ হয় সকলোৱে জানে আপোনালোকে এইটো কমেণ্টত জনাবচোন কোনে কোনে জানে গৰল হয় নে কুকুৰিকণা ডায়েৰিয়া নে থাইৰয়ড সকলোৱে জানে চাগে তো আপোনালোকে যোনে জানে কমেণ্টত জনাই দিব আৰু আজি ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিছে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ